সৰ্পদংশন বা সৰ্পক লৈ মানুহৰ মাজত বহু ভ্ৰান্ত ধাৰণা আছে আৰু এই ভ্ৰান্ত ধাৰণাবোৰৰ আঁৰত প্ৰকৃত সত্যটো কি এই প্ৰকৃত সত্যটোৰ বুজ লোৱাৰ বাবে আমি আহি উপস্থিত হৈছোঁহি এজন চিকিৎসকৰ কাষত আৰু এই চিকিৎসকজনে বৰ্তমানলৈকে প্ৰায় ৫,০০০ৰো অধিক লোকক সৰ্পদংশনত ভোগা আক্ৰান্ত লোকক তেওঁ সুস্থ কৰি তুলিছে আৰু সেই ব্যক্তিজন হ'ল ডক্টৰ সুৰজিৎ গিৰি। বৰ্তমান ডক্টৰ সুৰজিৎ গিৰি মোৰ সৈতে আছে। আমি তেওঁৰ পৰা এইখিনি কথা আমি জানিব বিচাৰিম বা বুজ বিচাৰিম বা দৰ্শকসকলৰ কাৰণে এইখিনি কথাৰ বুজ ল'ম যে সৰ্পদংশনত আক্ৰান্ত লোকসকলক প্ৰকৃততে কেনেধৰণে চিকিৎসা দিয়া যায় বা সৰ্প প্ৰকৃততে সাপৰ প্ৰকৃতি বা স্বভাৱ কেনেকুৱা, কোনবিধ সাপ বিষাক্ত, কোনবিধ কম বিষাক্ত, কেনেধৰণে চিকিৎসা গ্ৰহণ কৰিব লাগে, এই সমূহ বিষয়ৰ বিষয়ে আমি বুজ ল'বলৈ ইতিমধ্যে উপস্থিত হৈছোঁ তেখেতৰ কাষত। পোনে পোনে তেওঁৰ কাষলৈ যাম। স্বাগতম জনাইছোঁ আপোনাক। যে পোনপ্ৰথমে আপোনালৈ এটা প্ৰশ্ন যে সকলোৰে মনত এটা সাপক লৈ এটা ভ্ৰান্ত ধাৰণা থাকে যে কোনো সাপ বিষাক্ত বা সাপে খুটিলেই সেই মানুহজন লগে লগে মৃত্যু হ'ব পাৰে, এনেধৰণৰ কিছুমান ভ্ৰান্ত ধাৰণা আহে। গতিকে প্ৰথম আপোনাক মই সুধিব বিচাৰিছোঁ যে অসমত কোনকেইবিধ সাপ বিষাক্ত বা কোনবোৰ সাপ বিষাক্ত নহয় বা সাপে দংশন কৰাৰ পিছত কি ধৰণৰ প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰিব লাগে? হয়, ধন্যবাদ। আমি যদি চাওঁ অসমত মাত্ৰ ৬বিধ বিষাক্ত সাপ আছে আৰু প্ৰথমটোৱে হ'ল আমাৰ পিট ভাইপাৰ, সেউজীয়া ৰঙৰ বা হালধীয়া ৰঙৰ থাকে। আৰু তাৰপিছত আমাৰ থাকে চকৰি ফেটি, তৃতীয়তে থাকে আমাৰ ক'লা শংখচূড় সাপ, চতুৰ্থতে আমাৰ থাকে শখা সাপ বুলি কয় বেণ্টিক, আৰু পঞ্চম থাকে আপোনাৰ ধৰক মূৰটো মানে ডিঙিটো অকণমান ৰঙা থাকে, ৰঙামূৰীয়া আমি সাপ কওঁ, এইটো আপোনাৰ ৰেড নেক কিলবেক, আৰু লাষ্টত আমাৰ থাকে আপোনাৰ ৰজা ফেটি। এতিয়া আমি এই ৬বিধ বিষাক্ত সাপৰ ভিতৰত যদি চাওঁ, ৰজা ফেটিৰ লগত মানুহৰ ইমান সংঘাত নহয়। গোটেই আমি যদি চাওঁ ভাৰতবৰ্ষত মাত্ৰ ৪জন মানুহৰ মৃত্যু হৈছে এতিয়ালৈকে। এই ৪জনৰ ভিতৰত এই ৪জনে কি কৰিছিলে, সাপডাল ধৰি পেলাই খেলা কৰি আছিলে বা কিছুমানে ডিঙিত উলিয়াই মাৰি লৈ পেলাই ঘূৰি ফুৰিছিলে। চ' সেইকাৰণে তেওঁৰ লগত মানে দংশন হৈছিলে আৰু তেওঁৰ লগালগ মৃত্যু হৈছিলে। চ' ৰজা ফেটি সাপে দংশন কৰিলে আমি কিন্তু সময় নাপাওঁ। কিন্তু এইটো এটা আপোনালোকক জনাই থওঁ যে ৰজা ফেটি আৰু সাপ আৰু আমাৰ মানুহৰ মাজত সংঘাতটো সাধাৰণতে নহয়। এটা মস্ত সাপ, এই যেতিয়া মানে ফেট তোলে প্ৰায় ৪ ফুট মানলৈকে ফেট তোলে আৰু মানুহৰ লগত সাংঘাতে এই সংঘাত নহয়। আৰু ই মানে কি হয়, এই সাপডালে শীতল ৰক্তিৰ প্ৰাণীবোৰ মানে যিবোৰ থাকে সিহঁতকে ভক্ষণ কৰে। আমি মানুহবোৰ হ'লো আমাৰ মানে আমাৰ গৰম ৰক্তিৰ প্ৰাণী, গৰম তেজৰ মানুহ, গতিকে আমাক সাধাৰণতে সি দংশন নকৰে। কিন্তু যদি তেওঁক আমি খেলা ডিঙিত ওলোমাই ৰাখোঁ তেন্তে ডেফিনেটলি আপোনাক দংশন কৰিব। ৰজা ফেটি আমি ইমান আমাৰ অসমত ইমান দিগদাৰ দিয়া নাই। দ্বিতীয়তে আমাৰ ধৰক যিটো আছে ৰঙামূৰীয়া সাপ আছে, ৰঙামূৰীয়া সাপডালেও আমাক ইমান অসুবিধা দিব নোৱাৰে, কাৰণ আমাৰ ৰঙামূৰীয়া সাপৰ বিষদাঁতকেইটা পিছফালে থাকে। এতিয়া আমাৰ বাকীবিলাকৰ আগফালে থাকে, ইয়াৰ পিছফালে মুখৰ মানে মুখতে থাকে কিন্তু মুখৰ পিছফালে থাকে। চ' সি কামুৰিবলৈ হ'লে এনেকৈ কামুৰিব লাগিব, এনেকৈ ধৰিব লাগিব, এনেকৈ চুবাব লাগিব। চ' কোনো মানুহেতো এনেকুৱা সাপক চুবাব নিদিয়ে, গতিকে তেওঁলোকে এচাৰ মাৰি দিয়ে। চ' এচাৰ মাৰি দিয়াৰ কাৰণে সি সাধাৰণতে বিষটো দিব নোৱাৰে। চ' আমি যিমানখিনি চিকিৎসা কৰিছোঁ এতিয়ালৈকে অকল এগৰাকী ৰোগীকে এই সাপে বিষটো ঢালিছে। তেওঁ মানে এনেকৈ দংশন কৰিছিলে, দংশন কৰাৰ পিছত ভৰিত তেওঁ কিং কৰ্তব্য বিমূঢ় হৈ গ'ল, কি কৰোঁ কি নকৰোঁ হৈ গ'ল। তাৰপিছত সাপডালে অলপ দেৰি চুবাই পেলাই বিষটো দিলে। চ' সেইগৰাকীকো আমি সুস্থ কৰিছোঁ, আমি ব্লাড দি পেলাই তেওঁলোকক মানে চিকিৎসা কৰিছোঁ, তেওঁ সম্পূৰ্ণৰূপে ভাল হৈছে। গতিকে এই সাপডালেও আমাৰ অসমত ইমান দিগদাৰ দিয়া নাই। আমাক দিগদাৰ দিয়া সাপৰ ভিতৰত হ'ল প্ৰথম হ'ল চকৰি ফেটি। চকৰি ফেটি সাপে এতিয়া ধৰক আমাৰ এই বছৰ আমাৰ অসমত এতিয়ালৈকে ৯জন ব্যক্তিৰ মৃত্যু হ'লগৈ, তাৰে আমাৰ 2জনী কণমানি শিশু। চ' এই 9জন মানে আমাৰ যিটো ব্যক্তিৰ দংশন হ'ল, তাৰে ভিতৰত 8জন ব্যক্তিক মানে চকৰি ফেটিয়ে দংশন কৰিছিলে। চ' এগৰাকীকহে আমাৰ ক'লা শংখচূড় সাপে দংশন কৰিছিলে। গতিকে আমি আলোচনা কৰিব লাগিব বা আমি জানিব লাগিব চকৰি ফেটিৰ বিষয়ে, আমি আলোচনা কৰিব লাগিব জানিব লাগিব আমাৰ ধৰক শখা সাপৰ বিষয়ে বা আমাৰ পিট ভাইপাৰ যিটো সেউজীয়া ৰঙৰ বা হালধীয়া ৰঙৰ সাপৰ কাৰণে। এতিয়া সঘনাই আমাৰ মানে যেতিয়া মিডিয়া বা বিভিন্ন আলোচনা পত্ৰত আমাৰ দেখুওৱা গৈছে ৰাছেল ভাইপাৰৰ কথাটো, কিন্তু ৰাছেল ভাইপাৰটো আমাৰ অসমত এতিয়ালৈকে ইমান যিটো আমাৰ আপোনালোকে কৈ আছে বা চিঞৰ বাখৰ কৰি আছে, কিন্তু কোনো ধৰণৰ আমি এতিয়ালৈকে পোৱা নাই। মাত্ৰ এতিয়ালৈকে অসমত মাত্ৰ 4জন ব্যক্তিক ৰাছেল ভাইপাৰ সাপে দংশন কৰিছে। বঙাইগাঁৱৰ কাকৈজান ফৰেষ্ট এৰিয়াত আপোনাৰ 2016 চনত এজনক দংশন কৰিছিলে। তেওঁ অজগৰ সাপ বুলি ধৰিবলৈ যাওঁতে তেওঁক দংশন কৰিছিলে। তাৰপিছত আপোনাৰ 2023 বৰ্ষৰ ছেপ্টেম্বৰ মাহত এজন আৰু 2023 বৰ্ষৰ অক্টোবৰ মাহত এজন। চ' টোটেল 3জন। এই 3জন বঙাইগাঁৱৰ মানুহ। চ' তেওঁলোকক তৎক্ষণাত এণ্টিভেনম প্ৰয়োগ কৰা হৈছিলে, তেওঁলোক সম্পূৰ্ণৰূপে সুস্থ আছে আজিও। চতুৰ্থ যিজন ব্যক্তি হৈছিলে সেইজন তেজপুৰৰ বিহগুৰিত হৈছিলে। চ' সেই বিহগুৰিত হোৱাজন আপোনাৰ হৈছিলে 2023 বৰ্ষৰ নৱেম্বৰ ডিচেম্বৰ মাহত, তেওঁ
শিশু এজন আছিলে, তন্ময় নাম আছিলে তেওঁৰ। চ' তেওঁ দংশন কৰাৰ পিছত খুব দৌৰি দিয়াৰ কাৰণে বিষটো গোটেই শৰীৰত বিয়পি পৰি গ'ল আৰু তেওঁক আমি এণ্টিভেনম দিওঁতে অকণমান কিছু সময় ল'লোঁ আৰু সেইকাৰণে তেওঁক আমি বচাব নোৱাৰিলোঁ। চ' অৰ্থাৎ ৰাছেল ভাইপাৰৰ দংশনত যদি চাওঁ এতিয়ালৈকে মাত্ৰ 4জন মানুহক দংশন কৰিছে, 3জন বঙাইগাঁৱৰ আৰু এজন আপোনাৰ তেজপুৰৰ, আৰু তাৰ ভিতৰত এজনৰ মৃত্যু হৈছে, বাকী সম্পূৰ্ণৰূপে সুস্থ হৈছেগৈ। গতিকে সেইকাৰণে আমি ইমান ৰাছেল ভাইপাৰ লৈ পেলাই আমি এতিয়াও চিন্তা কৰিব নালাগে। অদূৰ ভৱিষ্যতে ক'ব নোৱাৰি, যিহেতু জলবায়ু পৰিৱৰ্তন, গৰমৰ কাৰণে আমি 5 বছৰ বা 10 বছৰ তাৰ বংশবৃদ্ধি হৈ পেলাই বহুত ব্যাপকভাৱে ওলাবও পাৰে, আমি ক'ব নোৱাৰোঁ এতিয়াই, ডাঠি দি ক'ব নোৱাৰোঁ, কাৰণ এতিয়াই আমি কোৱাটো সমীচীন নহ'ব। কিন্তু এট প্ৰেজেণ্ট চিটুৱেশ্যনলৈকে আমি অসমত ক'তো ৰাছেল ভাইপাৰৰ ইমান দংশনটো আমি পোৱা নাই, যিমান আমি মানে আলোচনা বিলোচনা হৈ আছেগৈ। তাৰপিছত আপোনাৰ যদি থাকে যিটো আপোনাৰ ধৰক ক'লা শংকচুৰ সাপ বুলি কয়, এইটো আমাৰ ক'লা ৰঙৰ সাপ হয় আৰু ইয়াক নীৰৱ ঘাতক বুলি কোৱা হয়। এই সাপে দংশন কৰিলে আপোনাৰ দংশন অংশত কোনো ধৰণৰ দাঁতৰ চিন নাপাব পাৰে, কোনো ধৰণৰ বিষ নাথাকিব পাৰে, নুফুলিব পাৰে আৰু ৰোগীজন আমাৰ ওচৰত দেৰিকৈ আহিব পাৰে। চ' সেইকাৰণে আমি এনেকুৱা ৰোগীক আমি শুশ্ৰূষা কৰিবলৈ কেতিয়াবা বিপদ হ'ব পাৰে। আৰু আমি আমাৰ ডিমৌ মডেল হস্পিটেলত 2018 চনৰ পৰা আজিৰ তাৰিখলৈকে 2024 আজিৰ তাৰিখলৈকে আমি 2130জন ৰোগীক আমি চিকিৎসা প্ৰদান কৰিছোঁ। তাৰে ভিতৰত মাত্ৰ এজনৰ মৃত্যু হৈছে, এইটো 2020 বৰ্ষত, যাক ক'লা শংকচুৰ সাপে দংশন কৰিছিলে। তেওঁ ভাবিছিলে যে যিহেতু মোৰ বিষ নাই, কোনো ফুলা নাই, কোনো ইয়াত দাঁতৰ চিনো নাই, গতিকে সেইকাৰণে মই মানে চাগে ভাবিলে তেওঁ বিষহীন সাপ বুলি ভাবিলে, বিষাক্ত সাপ বুলি নাভাবিলে। আৰু এইটো দেখিবলৈ ক'লা মচুৱা নিচিনা, আৰু ক'লা মচুৱাটো বিষহীন সাপ। তেওঁ প্ৰায় 4-5 ঘণ্টাৰ পিছত হস্পিটেল আহিলে যদিও আমি বচাব নোৱাৰিলোঁ। কিন্তু তাৰ বাদে আমাৰ আজি তাৰিখত আমি সকলো মানুহক সুস্থ কৰিছোঁ আৰু 2100 ব্যক্তিৰ ভিতৰত মাত্ৰ আমি ধৰক এজন মানুহৰ মৃত্যু হৈছেগৈ। আৰু 2021, 22 আৰু 23 এই 3টা বৰ্ষত আমি 70 বছৰ মানে শূন্য মৃত্যু আমি সম্ভৱ কৰিছোঁ আমাৰ চিকিৎসালয়তে। তাৰোপৰি আৰু এটা চবতকৈ সঘনাই কথাটো আলোচনা হয়তো ICU আৰু ভেণ্টিলেশ্যনটো আমাৰ মানে আপোনাৰ চিকিৎসাত লাগে নে নালাগে। আপুনি যদি চাই ডিমৌ গ্ৰাম্য চিকিৎসালয় যিখন আছে, এখন গ্ৰাম্য চিকিৎসালয়, কমিউনিটি হেল্থ চেণ্টাৰ বুলি কয়। আৰু এই কমিউনিটি হেল্থ চেণ্টাৰত কোনো ধৰণৰ আপোনাৰ ICU নাই, ভেণ্টিলেশ্যন নাই। অৰ্থাৎ এক্সিষ্টিং মেন পাৱাৰ যিখিনি আছে সেইখিনিৰ সহযোগত আমি এইখিনি আপোনাৰ ICU বা ভেণ্টিলেশ্যন নোহোৱাকৈ আমি চিকিৎসা কৰিছোঁ। ICU বা ভেণ্টিলেশ্যন আপোনাক নালাগে যদিহে ৰোগীক সোনকালে প্ৰথম অৱস্থাত আমি পাওঁ। যদি ৰোগী খুব মানে লেট ষ্টেজত পাওঁ, খুব আনকনচিয়াছ হৈ যায়, ক'ব নোৱাৰা হৈ যায়, মানে আপোনাৰ তেওঁৰ জ্ঞান নাথাকে, তেতিয়া সেই ষ্টেজত আপোনাৰ কেতিয়াবা ICU প্ৰয়োজন হয়। এতিয়া আপোনাৰ যদি চাই আমাৰ ডিমৌ হস্পিটেলৰ 2130জন ব্যক্তিৰ যিখিনি আমি চিকিৎসা কৰিছোঁ, তাৰ ভিতৰত অকল এগৰাকী ৰোগীক আমি ৰেফাৰ কৰিব লগা পৰিছে। সেই ৰোগীগৰাকীকে আমি মানে ভেণ্টিলেশ্যন দিবলগীয়াত পৰিছে। তাই হ'ল পাপৰি। তাইক মানে ক'লা শংকচুৰ সাপে দংশন কৰিছিলে। কেতিয়া দংশন কৰিছিলে তাইক গম নাপালে, খুব দেৰিকৈ আমাৰ ওচৰত আহিলে। দেৰিকৈ অহাৰ কাৰণে আমি এণ্টিভেনম দিয়াৰ পিছতো তেওঁক আমি ICU প্ৰয়োজন হ'ল। চ' আজিৰ আপোনাৰ কথাত আপোনালোকক সদায় মানে আপোনাৰ স্বাস্থ্যকৰ্মী আৰু লগতে আমাৰ ৰাইজ আৰু সমাজক উদ্দেশ্যি মই এটাই ক'ব বিচাৰোঁ যে সৰ্পদংশনৰ চিকিৎসাৰ কাৰণে ICU বা ভেণ্টিলেশ্যনৰ প্ৰয়োজন নাই যদিহে ৰোগী তৎক্ষণাত হস্পিটেলত উপস্থিত হয়। গতিকে আপোনাৰ ফেটি সাপ বা শংকচুৰ সাপে দংশন কৰিলে 3টা ষ্টেজ থাকে, ষ্টেজ 1, ষ্টেজ 2 আৰু ষ্টেজ 3। ষ্টেজ 1ত মানে প্ৰথম পৰ্যায়ত আহিলে ভেণ্টিলেশ্যন নালাগে। ষ্টেজ 2 দ্বিতীয় পৰ্যায়ত আহিলেও আমাৰ ভেণ্টিলেশ্যন নালাগে। কিন্তু ষ্টেজ 3 যদি আহে, তৃতীয় পৰ্যায়ত আহে, তেনেহ'লে ৰোগীগৰাকীক আমি কি কৰোঁ, তেওঁক এণ্টিভেনম প্ৰয়োগ কৰোঁ আৰু কিছুমান বিশেষ পদ্ধতিৰে তেওঁক আমি ICU বা ভেণ্টিলেশ্যন থকা হস্পিটেললৈ ট্ৰেন্সফাৰ কৰা হয়। তথাপি সেইখিনি কৰিলেও মানুহজনক আমি বচাব পাৰোঁ। সেইখিনি কথা। দ্বিতীয় প্ৰসংগটোলৈ আহোঁ। এই ক্ষেত্ৰত এটা মানুহৰ সৰ্পদংশনৰ ক্ষেত্ৰত কিছুমান ভ্ৰান্ত ধাৰণা আছে, যিটো মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই। কাৰণ যেতিয়া সাপে দংশন কৰাৰ পিছত দেখা যায় যে হয় জৰা ফুকা কৰে, নাইবা মুখেৰে সেই বিষ উলিওৱাৰ চেষ্টা কৰে কিছু লোকে। প্ৰাথমিক যিটো চিকিৎসা সেইটো সকলোৱে জানিব বিচাৰিব যে প্ৰাথমিক চিকিৎসাটো চিকিৎসালয়লৈ অনাৰ পূৰ্বে কেনেধৰণে গ্ৰহণ কৰিব লাগে। হয়, চ' প্ৰাথমিক চিকিৎসাৰ ভিতৰত আপুনি ধৰক যেতিয়া আমি সাপৰ ফটো দেখোঁ, কিছুমান মানুহৰ এনেকুৱা হয় সাপৰ ফটো দেখিলে গাটো বেজবেজাই যায়, পিছত হাৰ্টবিটো বাঢ়ি যায় দেখিলেই ফটোটো। চ' সন্মুখত দেখিলেই আমাৰ হাৰ্টবিটটো বাঢ়ি যায় সাপ এডাল। চ' সেই সাপডালে যেতিয়া মানুহজনক দংশন কৰিব, তেওঁৰ হাৰ্টবিটটো খুব ফাষ্ট হৈ যাব পাৰে। চ' নৰ্মেল মানুহৰ হাৰ্টবিটটো থাকে 100ৰ তলত। চ' এইটো এতিয়া সেই মানুহজনক গৈ পেলাই 150, 160, 170, 180লৈকে হৈ যাব পাৰে। চ' কেতিয়াবা আমাৰ নৰ্মেল মানুহ, আমি ধৰক নৰ্মেল মানুহ যিবোৰ আছে তেওঁলোকৰ 160, 170ত ঠিকেই হ'ব পাৰে। কিন্তু কিছুমানৰ হাৰ্টটো দুৰ্বল থাকে, হাৰ্টৰ প্ৰব্লেম থাকে, ডায়েবেটিছ থাকে বা তেনেকুৱা প্ৰেছাৰ থাকে,
চ' এই 160 বা 150 হাৰ্টবিটটো তেওঁৰ কাৰণে বিপদজনক হ'ব পাৰে আৰু ছাডেনলি তেওঁৰ মৃত্যু হৈ যাব পাৰে। চ' মনত ৰাখিব, সৰ্পদংশন হোৱাৰ লগে লগে যদি কাৰোবাৰ মৃত্যু হৈছে তেনেহ'লে তেওঁৰ ভয়ত মৃত্যু হৈছেগৈ, সৰ্পদংশনৰ বিষৰ কাৰণে হোৱা নাই। সৰ্পদংশন বিষাক্ত সাপে দংশন কৰাৰ পিছতো আমি কিছু সময় পাওঁ, কিন্তু যদি তৎক্ষণাৎ মৃত্যু হৈছে তেনেহ'লে হয় এইটো ৰজাফেটি হ'ব লাগিব আৰু নহ'লে আপোনাৰ ধৰক ভয়ত মানুহৰ মৃত্যু হ'ব লাগিব। চ' প্ৰথম কথা, মানুহজনক সাহস দিয়ক, তেওঁক চিন্তা কৰিব নালাগে। আমাৰ কি সাপে দংশন কৰিলে চিঞৰ বাখৰ কৰোঁ, এইটো বোলে ফেটি সাপ আছিলে, এইটো এনেকুৱা আছিলে, বিপদজনক, আমুক তামুক কৈ পেলাই মানুহজনক আমি আৰু ভয় খুৱাই দিওঁ। চ' ভয় খোৱাৰ লগে লগে তেওঁৰ ভয়টো বাঢ়িব, হাৰ্টবিটটো বাঢ়িব আৰু তেওঁৰ মৃত্যু হ'ব পাৰে। চ' প্ৰথম কথা, তেওঁ সাহস দিয়ক। আৰু য'ত আপোনাৰ দংশন কৰিছে সেই দংশন অংশটো যিমান পাৰি লৰচৰ নকৰিব, হাতটো লৰচৰ নকৰিব। হাতত যদি দংশন কৰিছে, ভৰিত যদি দংশন কৰিছে তেনেহ'লে এটা ভৰিত আপোনাৰ খোজকাঢ়িব, সেই ভৰিটো যিমান পাৰি লৰচৰ নকৰাকৈ। এতিয়া যদি আপুনি পথাৰত আছে, পথাৰৰ পৰা আপুনি যিমান সম্ভৱ ভৰিটো যিমান সম্ভৱ লৰচৰ নকৰাকৈ ঘৰলৈ আহক। ঘৰৰ পৰা মানুহক কওক, যে ঘৰৰ আত্মীয়ক কওক যে মোৰ সৰ্পদংশন হৈছে, আৰু আত্মীয় সেই ভৰিটো কোনো ধৰণৰ লৰচৰ নকৰাকৈ যিমান পাৰি যিমান সম্ভৱ তেওঁক চাঙিত দাঙি আনি হ'লেও আপোনাৰ এম্বুলেঞ্চত বা গাড়ীত উঠাই পেলাই আৰু হস্পিটেল আকৌ নমাবলৈ হ'লেও এটা ভৰিতে খোজকঢ়াই কৰাই আপোনাৰ কেজুৱেলিটিত আপুনি লৈ যাওক। চ' প্ৰথম কথা, আপুনি মানে ভয় নাখাব। দ্বিতীয় কথা, আপুনি আপোনাৰ ধৰক লৰচৰ নকৰিব। তৃতীয় কথা, বন্ধি নকৰিব। সাধাৰণতে আমি কি হ'লে বান্ধি দিওঁ। চ' বান্ধি দিয়াৰ লগে লগে কি হ'ব, ইয়াতে যদি দংশন কৰিছে ফেটি সাপে তেনেহ'লে ই বিষ ইয়াত ঢালিছে, এই বিষে আপোনাৰ ইয়াক অলৰেডি অনিষ্ট কৰিছে। চ' আমি যদি ইয়াত বান্ধি দিওঁ তেনেহ'লে ইয়ালৈ অক্সিজেনটো নোযোৱা হ'ব। অক্সিজেনটো নোযোৱা হোৱাৰ লগে লগে কেতিয়াবা এইখিনিতে কাটিব লগাত পৰিব পাৰে। চ' সেইকাৰণে বন্ধি নকৰিব, কাৰণ সাপে যেতিয়া বিষটো দিয়ে আমি বেজি দিয়া নিচিনাকৈ দিয়ে। আমি যেনেকৈ হাতত ইনজেকশ্যন লওঁ ঠিক তেনেকৈ আপোনাৰ ইনজেকশ্যনটো দি দিব। ইনজেকশ্যনটো দিয়াৰ নিচিনাকৈ আপোনাৰ প্ৰথমে মাংসপেশীত যাব, তাৰপিছত তেজত যাব, তাৰপিছত আমাৰ হৃদপিণ্ডত যাব। হৃদপিণ্ডই গোটেই চাৰ্কুলেশ্যনত এনেকৈ আপোনাৰ ঘূৰাই দিব, আৰু ঘূৰাই দিলে ব্ৰেইনলৈ যাব, কিডনীলৈ লৈ যাব, সকলো অংগ প্ৰত্যংগলৈ লৈ যাবগৈ। চ' সেইকাৰণে প্ৰথম কথা, আপুনি তেওঁক সাহস দিয়ক। দ্বিতীয় কথা, নাবান্ধিব, চুপিব নালাগে। আপোনাৰ ধৰক এইটো সাপ আমাৰ যিটো তেজটো এটা প্ৰবাহিত নদীৰ দৰে, ই যাতে ৰৈ থকা নাই। ফেটি সাপে বা কোনোবাই যদি ইয়াত বিটো দিলে তেনেহ'লে সি মিহলি হোৱাৰ আৰু গোটেইখন অংশলৈ আপোনাৰ বিয়পি গ'লেই। চ' আপোনাক কোনো পৃথিৱীৰ শক্তিয়ে বাধা দিব নোৱাৰে। বান্ধি কৰিলে আপোনাৰ বিপদ। এনেকৈ চুপিব নালাগে, একো নলগাব। আৰু লগতে আপোনাৰ কি হয়, আমাৰ যিমান এনিমেল আছে, জীৱ জন্তু আছে, যিয়ে কামোৰে বা দংশন কৰে তৎক্ষণাৎ চাবোন পানীৰে ধুই দিয়ক, কিন্তু সৰ্পদংশনত নিদিব। এটাই যিটো আপোনাৰ আছে, যিটো এনিমেল বা আপোনাৰ ধৰক কামুৰিলে বা আপোনাৰ দংশন কৰিলে নুধুব, সেইটো হ'ল সৰ্পদংশন। বাকী আপোনাৰ কুকুৰে কামুৰিছে, বাঘে কৰিছে, বা আপোনাৰ শিয়ালে কৰিছে, মেকুৰীয়ে আঁচুৰিছে, চাবোন পানী দি পেলাই 15 মিনিট আপুনি ধুৱক, এক্সেপ্ট স্নেক বাইট। খালী সৰ্পদংশনত আপুনি কেতিয়াও এইটো নুধুব, আৰু তেওঁক তৎক্ষণাৎ আপুনি হস্পিটেললৈ ট্ৰেন্সফাৰ কৰক। আপোনাৰ যদি 2 চকীয়া আছে 2 চকীয়াত ট্ৰেন্সফাৰ কৰিব পাৰে, 4 চকীয়া আছে 4 চকীয়াত ট্ৰেন্সফাৰ কৰক। তাৰোপৰি আপোনালোকে সদায় মনত, আপোনাৰ ইমান এতিয়া সৰ্পদংশনৰ সংখ্যাবোৰ বাঢ়িছে, আপুনি ক'লৈ যাব আপুনি থিৰাং কৰি লওক। আপুনি ছাপ'জ এইখন হস্পিটেলত গ'ল, সেই হস্পিটেলত যদি এণ্টিভেনম নাই বা আপোনাৰ ধৰক দৰৱ পাতি নাই বা সেইটো হস্পিটেলত তেওঁলোকে চিকিৎসা প্ৰদান কৰিব নোৱাৰে, তেনেহ'লে সেইখন হস্পিটেললৈ নাযাব। ক'লৈ যাব, আপোনাৰ কমিউনিটিত আপুনি ভাবি চাওক, এইটো আপোনাৰ গাঁও অঞ্চল বা কমিউনিটি আছে, মই সৰ্পদংশন হ'লে ক'লৈ যাম, আপুনি আগতে আপোনাৰ গাঁও অঞ্চলত বা ব্যাপকভাৱে প্ৰচাৰ কৰক যে মোৰ এইটো এৰিয়াত সৰ্পদংশন হৈছে, বোলে মই ডিমৌলৈ যাম। মোৰ এইটো এৰিয়াত সৰ্পদংশন হৈছে, আমি শিৱসাগৰ চিভিল হস্পিটেললৈ যাম। আৰু ইয়াৰ লগতে আপোনালোকক মই জনাই থওঁ যে আপ টু গ্ৰাম্য চিকিৎসালৈকে, কমিউনিটি হেল্থ চেণ্টাৰ লেভেললৈকে আপোনাৰ অসম চৰকাৰে আপোনাৰ এণ্টিভেনম এভেইলেবল কৰিছে। অৰ্থাৎ এণ্টিভেনম আপোনাৰ গ্ৰাম্য চিকিৎসালয়লৈকে আছে, জিলা চিকিৎসালয়ত আছে, মহকুমা চিকিৎসালয়ত আছে। আপুনি তেওঁলোকৰ ওচৰলৈও প্ৰতিটো মুহূৰ্তত সৰ্পদংশন হ'লে যাব পাৰে। কিন্তু আপোনাৰ সেই মুহূৰ্তত আপোনাৰ যে দংশন হোৱাৰ পিছত যে সেইখন হস্পিটেলে চিকিৎসাটো দিবনে নিদিয়ে, যদি নিদিয়ে কেলৈ নিদিয়ে, আপুনি ওচৰৰ হস্পিটেলখনলৈ যাওক, গৈ পেলাই ব্যৱস্থাটো হওক যে আপোনাৰ ব্যৱস্থা আছে নাই। তেওঁ যদি আপোনাৰ কয় যে তেওঁ হস্পিটেল গৈ আমাৰ ব্যৱস্থা নাই, তেনেহ'লে কেলৈ নাই, কাৰণ আপোনাৰ কমিউনিটি হেল্থ চেণ্টাৰ বা গ্ৰাম্য চিকিৎসালয় লেভেললৈকে আপোনাৰ এণ্টিভেনমখিনি দিয়া হৈছে। যদি দিয়া নাই কিয় হৈছে, গোটেইবিলাক ক'ব পাৰে যে আপোনাৰ ধৰক ট্ৰেইনিং নাই, বা আপোনাৰ ধৰক ডাক্তৰ বা নাৰ্ছৰ আপোনাৰ ট্ৰেইনিং নাই, তেওঁলোকৰ এডুকেশ্যন নাই। যদি কোৱা হয় তেনেহ'লে ডেফিনেটলি অসম চৰকাৰেও এতিয়ালৈকে আপোনাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে, আৰু অলৰেডি আমি 2টা বেটছত আমি দিয়া হৈছেগৈ আমাৰ অসমৰ স্বাস্থ্যকৰ্মীসকলক, আৰু এই বছৰ আমি 8টা ছেশ্যনত আমাৰ স্বাস্থ্যকৰ্মীসকলক ট্ৰেইনিঙৰ ব্যৱস্থাটো কৰিছোঁ। গতিকে আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে আমি ভাল ৰিজাল্ট এটা ফলাফল পাম। একেবাৰে শেষ প্ৰশ্ন এটা সোধোঁ যে এণ্টিভেনমৰ প্ৰসংগটো আপুনি ক'লে যে এণ্টিভেনম চিকিৎসালয়বোৰত ইতিমধ্যে এভেইলেবল হৈছে বুলি কৈছে, কিন্তু বহু চিকিৎসালয়ত এতিয়াও নাই, কাৰণ আৰু বিশেষকৈ এণ্টিভেনমৰ যিটো ধাৰণা, সেই ধাৰণাটো এতিয়াও সাধাৰণ মানুহৰ মাজত নাই।
এতিয়াও জৰা ফুকাৰ ওপৰত বিশ্বাস কৰে বা অন্য ধৰণৰ তন্ত্ৰ মন্ত্ৰৰ ওপৰত বিশ্বাস কৰে সৰ্পই দংশন হ'লে। গতিকে এই ক্ষেত্ৰত এৱাৰনেছ বা সজাগতা কিমান দূৰ হৈছে বুলি ভাবে, সজাগ কিমান দূৰ হৈছে? হয়, এতিয়া যদি আমি চাওঁ, আমি প্ৰথম কথাটো হ'ল আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া ৰাইজ বা সমাজ সজাগ নাছিলে, কিন্তু আজি 2024 বৰ্ষত ৰাইজ অকণমান হ'লেও সজাগ হৈছেগৈ। আমি ক'ব লাগিব 90% ৰাইজ সজাগ হৈছেগৈ, 10% এতিয়াও জৰা ফুকা কৰিবলৈ গৈ আছেগৈ। জৰা ফুকা যিবিলাকে কৰে তেওঁলোকক উদ্দেশ্যি আমাৰ এটাই, আমি যদি চাওঁ যে আমাৰ উদাহৰণ যদি দিব বিচাৰোঁ, ডিমৌ মডেল হস্পিটেলৰ আমাৰ 2100জন ৰোগীৰ ভিতৰত মাত্ৰ 15% মানুহকে আপোনাৰ মানে বিষাক্ত সাপে দংশন কৰিছে, অৰ্থাৎ 85%, 100জনৰ ভিতৰত 85জনক বিষহীন সাপে দংশন কৰিছে, বা কেতিয়াবা বিষাক্ত সাপে দংশন কৰিলেও বিটো ঢলা নাই, অৰ্থাৎ অকল 15% মানুহকে বিষাক্ত সাপৰ লক্ষণবোৰ দেখা দিছে। চ' এতিয়া যদি মানুহ এজন জৰা ফুকা কৰিবলৈ যায়, তেনেহ'লে যদি তেওঁ ভাল হৈছে বুলি ভাবিছে, তেনেহ'লে এইটো একচুৱেলি আপোনাৰ ধৰক বিষহীন সাপে দংশন কৰিছে। চ' সেইকাৰণে জৰা ফুকা নকৰিব। আমাৰ কাৰণে সৰ্পদংশনৰ পিছত সময়টো ইম্পৰ্টেণ্ট, সোনকালে আপোনালোকে হাস্পাতাল আহিব। আৰু এতিয়া আমি যিটো কৈছোঁ যে এভেইলেবিলিটি, আমাৰ কি হৈছে, এটা হোৱাটছআপ গ্ৰুপ আছে আমাৰ অসম চৰকাৰৰ বিষয়ববীয়াৰ লগতে, আমিও তাতে জড়িত আছোঁ। তাতে আপোনাৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কিমান এণ্টিভেনম আছে ডিষ্ট্ৰিক্টত সেইটো এটা ডিছপ্লে হৈ থাকে, অৰ্থাৎ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত আজিৰ তাৰিখত, আজি জুন মাহত কিমানটা এণ্টিভেনম আছে, বাক্সা জিলাত কিমানটা এণ্টিভেনম আছে, ধুবুৰীত কেইটা এণ্টিভেনম আছে, সেই গোটেইখিনি আমি ডিছপ্লে হৈ আছে। গতিকে কোনোবাই যদি কৈছে যে এণ্টিভেনম নাই, সেইটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ, কাৰণ মই অসম চৰকাৰৰ লগতো এইটো ক্ষেত্ৰত জড়িত। গতিকে সেইকাৰণে আপোনালোকক 100% দি ক'ব পাৰোঁ যে আপোনাৰ এণ্টিভেনম কমিউনিটি হেল্থ চেণ্টাৰ লেভেললৈকে আছে, মানে গ্ৰাম্য চিকিৎসালয়লৈকে, কিন্তু এতিয়ালৈকে PSC লেভেলত হোৱা নাই। গতিকে বিনামূলীয়া হয়নে? বিনামূলীয়াভাৱে চৰকাৰে দিছেগৈ। চ' এণ্টিভেনম আছে, কিন্তু আমি এতিয়া চাব লাগিব যে আমি যেতিয়া পাছ কৰি ওলাইছিলোঁ, তেতিয়া আমি সৰ্পদংশনৰ চিকিৎসা আমি ভালকৈ জনা নাছিলোঁ। আমি যেতিয়া আমাৰ ওচৰত প্ৰথম ৰোগী আহিছিলে 2008 বৰ্ষত, তেওঁকো মই চিকিৎসা নকৰাকৈ পঠাই দিছিলোঁ, তেওঁৰ মৃত্যু হৈছিলে। সেই মৃত্যুটো ব্যথিত হৈ পেলাই মই এইটো ছাবজেক্টত সোমালোঁ। কিন্তু এতিয়া কথাটো হ'ল কি যে আমাৰ যিখিনি ডাক্তৰ বা স্বাস্থ্যকৰ্মীসকল, নাৰ্ছবোৰ এতিয়া মেডিকেল কলেজৰ পৰা ওলাই আছে, চ' তেওঁলোক ওলাই অহাৰ পিছত কিমান ৰোগী তেওঁলোকে ফেচ কৰিছে, তেওঁলোকে পাইছে জানো ইমানখিনি ৰোগী? ডেফিনেটলি পোৱা নাই, কাৰণ আপোনাৰ ধৰক আমি ৰোটেশ্যনত 3 মাহ বা 3 মাহে আপোনাৰ ধৰক মেডিচিন বা চাৰ্জাৰী বা তেনেকৈ আমি ৰোটেশ্যনত যেতিয়া MBBS কৰাৰ পিছত পাওঁ, গতিকে যেতিয়া আমি ৰোটেশ্যনত যাওঁ, সেই সময়ত আমি এইটো তেনেকুৱা পেচেণ্ট নাপাব পাৰোঁ। চ' এতিয়া আপোনাৰ ধৰক আমি যিখিনি আজি আপোনাৰ সন্মুখত ক'ব পাৰিছোঁ, কাৰণ আমাৰ 2100 ৰোগীৰ যিখিনি আছে গোটেই ষ্টাডি কৰা পেলাইহে আপোনাক দিছোঁ, কিতাপৰ পৰা আপোনাৰ ধৰক দিয়া নাই। গতিকে ব্যৱহাৰিক জ্ঞানৰ পৰা আমি ৰাইজক কথাখিনি আপোনাক কৈছোঁ, লগতে আমাৰ স্বাস্থ্যকৰ্মীসকলক কৈছোঁ। গতিকে এই স্বাস্থ্যকৰ্মীসকলক আমি টনকিয়াল কৰিব লাগিব। তেওঁলোক এইটো বিষয়ে যদিও আপোনাৰ ধৰক মানে 2-এটা কেছ পাইছে, কিন্তু তেওঁলোক এতিয়াও মানে এক্সপিৰিয়েঞ্চ হোৱা নাই। গতিকে তেওঁলোকক এক্সপিৰিয়েঞ্চ কৰিবলৈ প্ৰথম কথা ৰাইজ আহিব লাগিব, হাস্পাতালত 24 ঘণ্টা থাকিব লাগিব, আমাৰ ডাক্তৰ সেইখিনি জানিব লাগিব। তাৰোপৰি আমি যিখিনি এতিয়ালৈকে জ্ঞান অৰ্জন কৰিছোঁ ৰোগীক চিকিৎসা কৰাৰ পিছত আমাৰ ডিমৌ মডেল হস্পিটেলে, সেই জ্ঞানখিনি আমি তেওঁলোকক সদায় বিলাই দিবলৈ ৰাজি। গতিকে প্ৰথম কথাটো হ'ল যে আমি ডাক্তৰ বা স্বাস্থ্যকৰ্মীক আমি ট্ৰেইনড আপ কৰিব লাগিব, তেতিয়াহে আমি ইয়াৰ সুদুত্তৰটো পাম। যদি আমি ট্ৰেইনড আপ নকৰোঁ, তেনেহ'লে আমি ইয়াৰ কোনো ধৰণৰ সুদুত্তৰ নাপাম। অকল এণ্টিভেনম দিলেই নহ'ব, ICU থাকিলেই নহ'ব, তেওঁৰ আকৌ সেইটোৰ প্ৰতি জ্ঞানটো থাকিব লাগিব। চ' আমাৰ টাৰ্গেটটো হ'ল যে আমি নেক্সট ষ্টেপত আমি যিমান পাৰি স্বাস্থ্যকৰ্মীসকলক সজাগ কৰিবলৈ চেষ্টা কৰিম, তেওঁলোকক ট্ৰেইনড আপ কৰিব চেষ্টা কৰিম, আৰু আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে ভাল ৰিজাল্ট এটা পাম। ধন্যবাদ জনাইছোঁ। এয়া আছিল ডক্টৰ সুৰজিত গিৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।